Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ভালে থাকক। ফাৰ্স্ট আপোনালোকক দেখাইছিলোঁ মই কমাৰ্শিয়েল গাড়ী। এইটো ভিডিও এক্সট্ৰাকৈ দিয়া আছে, মানে যিখিনি এসি গোল্ড আছিলে তাৰ ভিডিও দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখালোঁ এটা ভিডিও গোটেইখিনি গাড়ী যেনেকৈ অল্টো K10কে আদি কৰি এনেকৈ প্ৰায় কেইবাখন গাড়ীও মই দেখাইছিলোঁ। আজি স্কৰ্পিঅ'ৰ পৰা দেখাম আৰু এইফালে বলেৰো পিকআপ আছে আৰু বহুতখিনি গাড়ী আছে, বহুতখিনি এই লাইনটো দেখুৱাই নাই মই, যথেষ্ট এটা দীঘলীয়া ভিডিও হৈ গৈছে। তো আপোনালোকে কেনেকুৱা পাইছে জনাব, আৰু যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰি ল'ব, কাৰণ আমাৰ গাড়ী নহয়, আমি আপোনালোকক দেখাই দিছোঁ জাষ্ট। আৰু দাদাইও ক'লে মোক ভিডিঅ' এটা বনাই দিবলৈ, তো মই আজি কোনো প্ৰিপেয়াৰ নাছিলোঁ, তো বনাই দিছোঁ ভিডিঅ' এটা। তো যিখিনি থাকে কিন্তু যোনে মোৰ ঘৰৰ ভিডিঅ' চাই তেওঁলোকে গম পায়, মই চব দেখাই দিওঁ, কাৰণ আপোনালোকে পইচা দি কিনিব, যিহেতু আপোনালোকৰ যাতে পইচা এনেই আলুৱে চানি নহওক বা আপোনালোকৰ মনৰ পচন্দৰ বস্তুটো পাওক, মই সেইটোৱে বিচাৰোঁ। কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ হয়, আপোনালোকে মোৰ ওপৰতো বহুতখিনি আশা কৰে, কাৰণ মই যিমানখিনিলৈকে পাওঁ দেখাই দিব পাৰিম। বাকী আপোনালোকে নিজে আহি চাই ল'বহি, নিজে আপোনালোকৰ কামখিনি নিজে কৰি ল'ব। আৰু যদি আমাৰ চেনেলত থৈ দিয়া হয় তেনেহ'লে কিবা এটা আপোনালোকে ডিছকাউণ্ট পাব, আপোনালোকে আমাক হ'লেও কণ্টেক্ট কৰি ল'ব। নহ'লে যদি আপোনালোকে যদি আমাক কণ্টেক্ট কৰিব নিবিচাৰেও তেনেহ'লে আপোনাৰ ডাইৰেক্ট নিজে যোৰহাটত আহি পিনি ডিলাৰত কণ্টেক্ট কৰি ল'বহি। খালি ডিছকাউণ্ট পাই নাপায় সেইটো আপোনালোকে নিজে চাই ল'ব, আৰু নিজৰ প্ৰাইচ নিগচিয়েট কেনেকুৱা কি হয় আপোনালোকে নিজে নিগচিয়েট কৰি ল'ব, সেইটো আপোনালোকে পাতি ল'ব। তো আপোনালোকৰ কথা। তো মই আজি গাড়ীখিনি দেখাই দিওঁ আপোনালোকক, আজি স্কৰ্পিঅ'ৰ পৰা দেখাই দিওঁ। তো আপোনালোকে চাওক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালেদি স্কৰ্পিঅ', তো চবচে মোৰ ভাল লগা গাড়ী হয়, মানে এখন ভাল গাড়ী। স্কৰ্পিঅ' এনতকৈ মই স্কৰ্পিঅ' বেছি ভাল পাওঁ, ক্লাছিকখন, আৰু অলৰেডি আছিলেও আমাৰ ঘৰত আৰু আহিবও, তো সেইকাৰণে ভাল লাগে। 04 ৰেজিষ্টাৰ্ড গাড়ী হয় আৰু 2018 চনৰ গাড়ী হয়, 12,60,000 টকা দাম কোৱা হৈছে। তো ডাইৰেক্ট দেখাই দিছোঁ, চাই লওক। গাড়ীখন ভালে দেখিছোঁ, প্ৰাইচ নেগচিয়েট হ'ব, আপোনালোকে ভালকৈ পাতি ল'ব, আপোনালোকৰ কেনেকুৱা প্ৰাইজত আপোনাক কিনিব বিচাৰে, কাৰণ দুই পক্ষৰ মাজত সেইটো মিলিব লাগিব। তো এইফালেদি S11 হয়, তো ভাল গাড়ীখন মই ভাল দেখিছোঁ। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব, প্ৰাইচটো খালি নেগচিয়েট আপোনালোকে এনেও কৰিব বিচাৰিব, যিহেতু পাতি ল'ব ভালকৈ আৰু নেগচিয়েট হৈ যাব। তো নেক্সট এখন ব্লেক স্কৰ্পিঅ' আছে, চাওক, মই দেখাম লাষ্টত দেখাম। বহুতে ব্লেক স্কৰ্পিঅ'ৰ কথা কৈ থাকে, সেইকাৰণে মই লাষ্টত দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া ইয়াৰ ডিটেইলছ পাই যাব। তো এখন স্কৰ্পিঅ' আছে, 07 ৰেজিষ্টাৰ্ড গাড়ী হয়, এখন 2017-18 মানৰ এনেকুৱা গাড়ী হ'ব লাগে। এইখন অকণমান কমত আহি যাব, S10 মডেল হয় মোৰ মতে। তো ভালকৈ চাই লওক গাড়ীখন, এখনো ভাল গাড়ী, মই একো ইয়াত দেখা নাই, খালি ইঞ্জিন, ছাছপেনশ্যন, টায়াৰ এইবোৰ আপোনালোকে নিজে চাই ল'ব। টায়াৰটোতো এনেও ভালে পাব বাৰু, ইঞ্জিন আৰু ছাছপেনশ্যন এইখিনি আপোনালোকে নিজে চাই ল'ব। বডি বাহিৰৰ পৰা মই ভালে দেখিছোঁ, একো ক'বলগীয়া নাই। ব্লেক কালাৰ স্কৰ্পিঅ' দামটো এতিয়া নকওঁ, মই ভালকৈ পাছত দেখাই আছোঁ। তো বলেৰো আছে, বলেৰো আপোনালোকে যদি কোনোবা বলেৰোৰ কাৰণে ইণ্টাৰেষ্টেড তেন্তে বলেৰো অকণমান কমত আহি যাব, তো আপোনাৰ বলেৰো ল'ব পাৰিব। বলেৰো এখন মেবি পাৱাৰ প্লাছ হয়, পাৱাৰ প্লাছ হয়, ZLX টপ মডেল আছে। তো আপোনালোকে ভালকৈ চাই লওক, ইয়াৰ দামটো লেখা নাই, তো মই আপোনালোকক ইয়াৰ ডিটেইলছ পূৰা দিব নোৱাৰিম, কিন্তু চাই লওক আপোনালোকে। যদি কোনোবা ইণ্টাৰেষ্টেড তেন্তে কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি ল'ব। বাকী চবটো ঠিকে দেখিছোঁ, ইফালে খালি দেখা নাই, ৰ'ব ইফালে মই চাই লৈছোঁ। এইবোৰতো মাইনৰ, এইবোৰ ভাঙা অকণমান যে এইখন যে গৈ আছে, এইবোৰ কিনো, এইবোৰ কমতে হৈ যাব কাম। তাৰ বাহিৰে ইক'ভেন দেখা পাইছে, আৰু এখন আছে। তো ইক'ভেনখন মই ভালকৈ দেখাই দিছোঁ আপোনালোকক, ইয়াৰ দামটো লেখা নাই। তো ইক'ভেন কেইবাখনো আছে, মই দেখাইছিলোঁ আগৰ ভিডিঅ'টো, আৰু আছে এইটো ভিডিঅ'ত দেখাম আপোনালোকক। এখন গাড়ী আপোনালোকে ডিটেইলছ পাই যাব, কণ্টেক্ট কৰি ল'ব। তো এইফালেদি টাটা AC গ'ল, আৰু এখন আছে একে 2022 চনৰ গাড়ী হয়, 3,85,000। তো টাটা AC গ'ল্ডৰ অলৰেডি ভিডিঅ' দিয়া আছে, এখনো আছে লগতে। তো এখনো আপোনালোকে যদি কোনোবাই চাব বিচাৰে চাব পাৰিব, নাম্বাৰটো চাই লওক আপোনালোকে, আৰু নাম্বাৰটো ডিটেইলছ দিলে হৈ যাব। এইখন বলেৰো পিকআপ 4x4 হয়। গাড়ীখনটো বাৰু ভালেই দেখিছোঁ, অকণমান বডিত দুই এটা কাম থাকিব পাৰে, তো চাই লওক। যদি কোনোবাই ল'ব বিচাৰে বলেৰো পিকআপ ল'ব পাৰিব। বাকী তলৰ ফালৰ পৰা মই দেখাই দিছোঁ যিখিনি পাৰোঁ, এয়া চাই লওক আপোনালোকে। তলৰ পাতি চাতি বস্তু ঠিকে দেখিছোঁ, খালি
এইটো ঠিকে আছে বৰ্তমান, খালি এবাৰ পেইণ্ট কৰি দিব লাগিব অকণ এইবোৰতো মামুৱে ধৰে আৰু। তো চাই লওক, এইখনৰ দামটো 8 লাখ চামথিং মান হ'ব মোৰ মতে, কিমানমানটো কয়, তো পাতি ল'বচোন বাৰু। তো নেক্সট টিয়াগো, এইখিনি গাড়ীটো মই অলৰেডি দেখুওৱা হৈ গ'ল। এইফালেদি XUV 500 W9 মডেল, 59,000 চামথিং কিলোমিটাৰ চলা আছে। গাড়ী 2019 চনৰ হয়, ছেকেণ্ড টপ মডেল হয়। গাড়ী এখন ভাল গাড়ী, আগত মই এবাৰ দেখুওৱা আছে, তথাপিতো আকৌ এবাৰ দেখাই দিছোঁ। গাড়ীখন যদি কোনোবা ল'ব বিচাৰে ল'ব পাৰিব, গাড়ীখন ধুনীয়া হৈ আছে কিন্তু দেই। এখন গাড়ী যথেষ্ট এখন ধুনীয়া গাড়ী হয়, আৰু গাড়ীখন ভাল হৈ আছে, যথেষ্ট ভাল হৈ আছে। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড তেনেহ'লে মানে ভাল এটা টকাত মানে W9 মডেলটো মানে আপোনাৰ পাব। প্ৰাইচ নিগচিয়েট হ'ব। ইয়াত কি লেখা আছে মই আপোনালোকক কৈ দিছোঁ। ইয়াত লেখা আছে 10,30,000 টকা। 2019 চনৰ মডেলত 10,30,000 টকা লেখা আছে। তো প্ৰাইচ নিগচিয়েট হ'ব, আপোনালোকে ভালকৈ পাতি ল'ব, অন টেবুল কিবা এটা কমিব, অফাৰ আহিবতো। আৰু এখন দেখাই দিছোঁ, কাৰণ বহুতে বিচাৰি ফুৰিছে যিহেতু স্কৰ্পিঅ' লাগে, ব্লেক কালাৰৰ স্কৰ্পিঅ' চাই লওক, লেতেৰা হৈ আছে। এখন অহাৰ পৰা হ'বলৈ ধোৱাই হোৱাই নাই, সেইকাৰণে এইটো কিছুমানে এইবোৰ কিবাকিবি লগাই লৈ নহয়, এইবোৰ লগাই থৈছে, এইবোৰ এক্সট্ৰা বস্তু হয়। তো বাকী স্কৰ্পিঅ'খনটো ভালে দেখিছোঁ, নেদেখা নহয়। তো চাওকচোন বাৰু আপোনালোকেও, মই কিবা পালেতো কৈ দিম। বডিটো ঠিকে দেখিছোঁ, তেনেকুৱা একো নাই। ইঞ্জিন ছাছপেনশ্যন আপোনালোকে ভালকৈ চাই ল'ব। যদি ব্লেক কালাৰ স্কৰ্পিঅ' ল'ব বিচাৰে, এভেইলেবল আছে, S11 হয়। এইখন অকণমান নতুন মডেলে হ'ব। তো ভালে, গাড়ী ভাল দেখিছোঁ। যদি কোনোবাই মহিন্দ্ৰা স্কৰ্পিঅ' ল'ব বিচাৰে ব্লেক কালাৰ, ল'ব পাৰে। যোনে ব্লেক কালাৰটোৰ ওপৰত চবেই ইণ্টাৰেষ্টেড নহয়, কিন্তু বহুত কম সংখ্যক মানুহ ইণ্টাৰেষ্টেড, যোনে স্কৰ্পিঅ' ব্লেক কালাৰ বিচাৰিয়ে থাকে। তো ভিডিঅ'ত মোক বহুতে বিচাৰি আছিলে, তো আপোনাৰ ভালকৈ চাই লওক যোনসকলে ইণ্টাৰেষ্টেড। মোৰ ইমান মনত নাই, কোনোবাই মেছেজ কৰাও আছে মোক, তো কণ্টেক্ট কৰি ল'ব। টাটা নেনো আছে, কমত পাই যাব এখন, মেবি আণ্ডাৰ 1 লাখৰ ভিতৰত আহি যাব। কোনোবা যদি ইণ্টাৰেষ্টেড টাটা নেনোৰ কাৰণে, তেনেহ'লে আপোনাৰ টাটা নেনো ল'ব পাৰিব। তো ভালে দেখিছোঁ, এইবোৰ মোটামুটি 2-এটা কাম আছে কিন্তু দেই, অলপ কাম আছে কিবাকিবি বডিত। তো চাই লওক আপোনালোকে, নিজে চাই লওক। টুইষ্ট মডেলটো হয়, মানে টুইষ্ট মডেলৰ মানে আপোনালোকে কি পাব, ডিগিটো খোলা পাব। তো এখন মানে লাষ্ট কোটাৰ গাড়ী হ'ব, XM মডেল হয়। তো নেক্সট কি দেখাম, XL6খন ভাল টপ মডেল গাড়ী হয়। গাড়ী মই ভালেই দেখিছোঁ। নহয়, এখন XL6 নহয়, চৰি, এখন আৰ্টিকা হয়। আৰ্টিকা হোৱাইট কালাৰো আছে। মানে মই মানে ইয়াৰ আগত XL6খন লৈছিলোঁ, তো সেইখন বিক্ৰী হ'ল মেবি। তো আৰ্টিকা আছে, 8,60,000 টকাত আপোনালোকে গাড়ী পাই যাব। তো 2019 মডেল হয়, এইখনো টপ মডেলেই হয়। তো গাড়ীখন ভাল দেখিছোঁ। কোনোবা যদি কম দামত ভাল গাড়ী চলাব বিচাৰে, তাতকৈ দামটো কমিব। তো আপোনালোকে ভালকৈ চাই লওক। আৰু নেক্সট ব্ৰেজা এখনতো নতুন ব্ৰেজা হ'ব। ব্ৰেজাখন একেবাৰে নতুন ব্ৰেজা, এই 05 ৰেজিষ্টাৰ্ড গাড়ী হয়। গাড়ী ভালে দেখিছোঁ, টায়াৰ চায়াৰ একো কাম নাই, আৰু নতুন গাড়ী যিহেতু কোনো টাচমেণ্ট দেখা নাই মই। আৰু তো গাড়ীখন ভালকৈ চাই লওক। 11,17,000 টকাত আপোনালোকে গাড়ী পাই যাব এখন, আৰু যথেষ্ট এখন ধুনীয়া গাড়ী, কোনো টাচপেণ্ট নাই। তো যদি আপোনাৰ ইণ্টাৰেষ্টেড তেন্তে ল'ব পাৰিব। তো নেক্সট বলেৰো ZLX, গাড়ীখন ধুনীয়া হৈ আছে। এইখন গাড়ী 2013 চনৰ হয়, ভালকৈ চাই লওক। গাড়ী চব ঠিকে দেখিছোঁ। 2013 চনৰ মডেল, 3,80,000 দাম কৈছে। তো গাড়ীখনো ভাল দেখিছোঁ দেই, বলেৰো ভালে দেখিছোঁ। বলেৰো খালি এটা প্ৰব্লেম আছে, এইটো আপোনালোকে গম পাই নাপায় নাজানো। বলেৰো মামৰে এইকণতে বেছি ধৰে, ইয়াত পিছে মাইনৰকৈ অকণমান আছে, কিন্তু বাকী মই বিশেষ দেখা নাই বাৰু। এইখিনি এনেকুৱা হওঁতে মানে ঠিক কৰি ল'ব লাগিব, নহ'লে আৰু গোটেইখন চেছ। বলেৰোটো মেইন প্ৰব্লেম মানে। তো আপোনালোকে এইফালেদি চাই লওক, মই এইফালে দেখাই দিছোঁ। এইটো লাহে লাহে আহে কিছুমান,
আৰু বলেৰো বহুতে সেইটো মানে ঠিক কৰি লয় মানে এইটো বলেৰো মেইন বেমাৰেই হয় তো বলেৰো দেখা পাইছে দাম কৈ দিয়া হ'ল তো নেক্সট এইখিনি গাড়ীটো মইতো আপোনাক দেখাই দিলোঁ আৰু এতিয়া এইখিনি আছে মানে পাৰ্ট 3টো হ'লে বেছি ভাল হ'ব তো বহুত বেছি দীঘলীয়া হৈছে ভিডিঅ'টো তো নেক্সট এইখিনি গাড়ী মই গোটেইখিনি আপোনালোকক এটা ভিডিঅ'ত দেখাই দিম তো আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ' লগ পাই আছোঁ তো কেনেকুৱা পালে জনাব তো বহুতখিনি গাড়ী আছে চাওক এইফালেদি কম মানে সৰু সুৰা গাড়ী মানে আপোনালোকৰ কাৰণে বহুতখিনি আছে i20 আছে i10 আছে টিয়াগো আছে এনেকৈ কেইবাখন গাড়ীও আছে এতিয়াও প্ৰায় 20খনমান গাড়ী আছে তো এটা ধুনীয়া ভিডিঅ' আপোনালোকে পাই যাব তো আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে সকলোখিনি ডিটেইলছ পাব বাকী এইখিনি গাড়ীটো দেখাই দিলোঁ বহুতখিনি গাড়ী আছিলে তো আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ' লগ পাই আছোঁ ছাবস্ক্ৰাইবটো কৰি ল'ব থেংক ইউ ছ' মাছ